জয় মা চামুণ্ডা 3 ফেব্ৰুৱাৰী 2025 সোমবাৰৰ বিষয়ে আমি ৰাশিফল লৈ আহিছো। আজি হৈছে মাঘ মাহৰ শুক্ল পক্ষৰ পঞ্চমী আৰু ষষ্ঠী তিথি দুইটাই পৰিব। ৰাতিপুৱা 10টা মানৰ ভিতৰত পঞ্চমী শেষ হৈ যাব, 10টাৰ পিছৰ পৰা প্ৰায় ষষ্ঠী তিথি আৰম্ভ হৈ যাব। নক্ষত্ৰ থাকিব গোটেই দিনটোতে ৰেৱতী নক্ষত্ৰ, আৰু আজিৰ দিনটোত ক্ৰম ৰূপে কৰণ থাকিব কৌলভ কৰণ আৰু তৈতিল কৰণ, আৰু আজিৰ দিনটোত যোগ থাকিব সাধ্য যোগ। আজি ৰাতি 11:17 যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ মীন ৰাশি থাকিব, আৰু তাৰ পিছত যিসকল জন্মগ্ৰহণ কৰিব তেওঁলোকৰ মেষ ৰাশি পৰিব। এতিয়া আজি অভিজিত মুহূৰ্তটো আছে 12:13 দুপৰীয়াৰ পৰা 12:56 দুপৰীয়ালৈকে, আৰু ৰাহু কালটো থাকিব ৰাতিপুৱা 8:30 পৰা 9:51, মানে ৰাতিপুৱাৰ ভাগৰ 9:51 আৰু আজি পূৰ্ব দিশে থাকিব দিশকুলটো। আৰু আজিৰ দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ তুলনি বিয়াৰ যোগ হ'ব দুখিলা যোগ। এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰে ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম। মেষৰ কাৰণে বিশেষ শুভ দিন বুলি ক'ব নোৱাৰি। তেওঁলোকে বিজনেছৰ ক্ষেত্ৰত বা যিকোনো ধন সম্পত্তিৰ ক্ষেত্ৰত, নৰ্মেলি পইচাৰ ক্ষেত্ৰত বহুত সাৱধান হ'ব লাগিব। যিকোনো কথাতে তেওঁলোকে এগ্ৰেছিভ মুডত যদি ডিচিশ্যনবিলাক লয় তেতিয়াহ'লে সেই ডিচিশ্যনবিলাকে তেওঁলোকক ক্ষতি কৰিব পাৰে। সাৱধান হৈ মুঠতে পইচা পাতিৰ দিশত সাৱধান হৈ পেলাই কাম কৰিব লাগিব। ভবা চিন্তা কৰিলে, নভবা নিচিন্তাকৈ কৰিলে তেতিয়া কিন্তু তেওঁলোকৰ প্ৰব্লেম আহি পৰিব। পাৰিবাৰিক ক্ষেত্ৰতো বহুত বেছি ভাল দেখুওৱা নাই, গতিকে বাণীত সংযম কৰিলে আপোনালোকৰ কাৰণে ভাল হ'ব। এতিয়া আহিব বৃষৰ কাৰণে। বৃষৰ কাৰণে আজিৰ দিনটো লাভালাভৰ স্থিতি বনি থাকিব। পইচা পাতিৰ দিশতো লাভ হ'ব পাৰে বা অন্য দিশতো তেওঁলোকৰ কাৰণে লাভ হ'ব পাৰে। প্ৰেম প্ৰসংগৰ ক্ষেত্ৰত লাভৱান হ'ব, আৰু আজিৰ দিনটোত প্ৰস্তাৱ আদি দিলে হয়তো স্বীকাৰ হৈ যাব পাৰে। নভবা নিচিন্তা হয়তো কিবা এটা এনেকুৱা কাম আপোনালোকৰ লাইফত হ'ব পাৰে যিটো নেকি আপুনি ভবাই নাই হ'ব বুলি, আৰু সেইটোৰ পৰা নেকি আপুনি বহুত উৎফুল্লিত হ'ব বা বহুত উৎসাহিত হ'ব জীৱনত, তেনেকুৱা কাম হ'ব পাৰে। এতিয়া আহিব মিথুন ৰাশিৰ কাৰণে। মিথুন ৰাশিৰ কাৰণে আজি কাৰ্যক্ষেত্ৰত, কৰ্মক্ষেত্ৰত বা ব্যৱসায়িক ক্ষেত্ৰত শুভ নহ'ব। পইচা পাতিৰ দিশত অকণমান সাৱধান হ'ব লাগে, আৰু বিজনেছৰ ক্ষেত্ৰত আপোনালোকে বাণী সংযম ৰাখিব লাগিব। সংযমিত বাণীহে আপোনালোকে দিনটোত প্ৰয়োগ কৰিলে ভাল হ'ব। এতিয়া আহিব কৰ্কট ৰাশিৰ কাৰণে। কৰ্কট ৰাশিৰ কাৰণে যিকোনো ভাগ্যদায়ক বস্তুৰ কথা আলোচনা কৰা, যিকোনো সা সম্পত্তি কিনাৰ কথা বিবেচনা কৰা, বা মানে যোজনা বনোৱা, প্লেনিং বনোৱা গোটেই ঘৰৰ সদস্য মিলি পেলাই, বা যিকোনো এটা বিশেষ দৰকাৰী মহত্বপূৰ্ণ টপিকৰ বিষয়ে আজিৰ দিনটোত আপোনালোকে ডিছকাশ্যন কৰিব পাৰে বা মহত্বপূৰ্ণ কিবা ডিচিশ্যন ল'ব পাৰে। এতিয়া আহিলে সিংহ ৰাশিৰ কাৰণে। সিংহ ৰাশিৰ কাৰণে আজিৰ দিনটোত যাতায়াতৰ লগত জড়িত কামবিলাকত অকণমান সাৱধান হ'ব লাগিব। লগতে আপোনালোকে নিজে যান বাহন চলোৱা মেলোৱা এইবিলাক আজিৰ দিনটোত বিশেষকৈ ৰাতিৰ ভাগত আপোনালোকে এভইড কৰাটো ভাল হ'ব। দিনৰ ভাগতো আপোনালোকে বহুত বেছি দূৰ যাত্ৰা কৰাটো শুভ নহ'ব। এতিয়া আহিব কন্যা ৰাশিৰ কাৰণে। কন্যা ৰাশিৰ কাৰণে বিজনেছৰ ক্ষেত্ৰত বা নিজৰ ঘৰুৱা ক্ষেত্ৰত, মানে পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ ভালেই দেখুৱাইছে। কোনো অসুবিধা, তেনেকুৱা বিশেষ অসুবিধা নাই দেখুওৱা, আৰু আপোনালোকৰ ডেইলি ইনকামৰ ক্ষেত্ৰত বা ডেইলি ৰুটিনৰ ক্ষেত্ৰতো শুভ দেখা গৈছে। এতিয়া আহিব তুলা ৰাশিৰ কাৰণে। তুলা ৰাশিৰ কাৰণে আজি বিশেষ শুভ বুলি ক'ব নোৱাৰি, কাৰণ তুলা ৰাশিৰ আজি বিশেষ শুভ কাম কৰাৰ মানে তেনেকুৱা দিন নাই। এনেই নৰ্মেলি বাকীবিলাক ক্ষেত্ৰত ঠিকে থাকিব, কিন্তু বৈবাহিক ক্ষেত্ৰতো বৰ এটা মানে মন পচন্দৰ নহ'ব, বা কিবা কথাত ক্লেশ আপোনালোকৰ হ'ব পাৰে, বা আনজনক আপুনি ধৰক ক'ব পৰা নাই, ফুটাব পৰা নাই, কিন্তু মনে মনে আপোনাৰ মানে অশান্তি এটা হৈ আছে, মানসিক অশান্তি, তেনেকুৱাও হ'ব পাৰে। বহুত বিশেষ শুভ কাম কৰাৰ কাৰণে ভাল নহ'ব আপোনালোকৰ কাৰণে। এতিয়া আহিব বৃশ্চিক ৰাশিৰ কাৰণে। বৃশ্চিক ৰাশিৰ কাৰণে আজি সন্তানৰ লগত জড়িত, প্ৰেমৰ লগত জড়িত তেনেকুৱা ধৰণৰ কামবিলাক আপোনালোকে কৰিব পাৰে, আৰু বুদ্ধিবৃত্তিৰ লগত জড়িত কামবিলাকৰ কাৰণে আজিৰ দিনটো ভাল, আৰু যিকোনো প্লেনিং বনোৱাৰ কাৰণেও আজি ভাল দেখা গৈছে। এতিয়া আহিব ধনু ৰাশিৰ কাৰণে। ধনু ৰাশিৰ মানসিক চিন্তা, বন্ধুৰ পৰা ধৰক ক্ষতি, বা বন্ধুৰ পৰা এনেকুৱা এটা ধৰক যিটো নেকি এক্সপেক্ট কৰা নাছিলে তেনেকুৱা এটা কথা শুনিবলৈ পালে, বা কিবা এটা এনেকুৱা দেখিবলৈ পালে, বা বন্ধুবৰ্গৰ লগত আপুনি যেনেকুৱাকৈ ভাবি আছিলে বা আপুনি মনৰ পৰা যেনেকৈ ভাবে আপোনাৰ বিষয়ে ধৰক তেনেকৈ নাভাবিলে, সেইটো কথা আপুনি গম পালে, তেনেকুৱা ধৰণৰ সমস্যাবিলাক জীৱনত আহিব পাৰে। আৰু মাক দেউতাকৰ লগত আজিৰ দিনটোত কিন্তু তৰ্ক বিতৰ্ক কৰাটো শুভ নহ'ব, সাৱধান হ'ব লাগিব। এতিয়া আহিব মকৰ ৰাশিৰ কাৰণে। মকৰ ৰাশিৰ কাৰণে আজিৰ দিনটোত আপোনালোকে খুব দৌৰাদৌৰি কৰা, পৰাক্ৰম কৰা, পৰিশ্ৰম কৰা আপোনালোকৰ কাৰণে খুব মানে আজি ভাল হ'ব। আজি আপোনালোকে যিটো পৰিশ্ৰম কৰিব, যিটোত আপোনালোকে ধৰক শাৰীৰিক বা মানসিক বল প্ৰয়োগ কৰিব, সেইটোত আপোনালোকে সফলতাৰ দিশত যাব পাৰে, বা আজি কিবা এটা বিশেষ আপোনালোকৰ সমস্যা সমাধান ওলাই পৰিব পাৰে, বা কাৰোবাৰ লগত ধৰক বহিলে ডিছকাছ কৰিলে, ভালকৈ আলোচনা কৰিলে সমস্যাটোৰ সমাধান ওলাই গ'ল, তেনেকুৱাও আপোনাৰ লগত আজিৰ দিনটোত হ'ব পাৰে। ছুটি যাত্ৰাবিলাকে আপোনালোকক লাভ দিব। এনেও পূজাৰ বতৰ, গতিকে ছুটি যাত্ৰা কৰিব পাৰে। বন্ধুবৰ্গৰ লগত আপোনালোকে টাইম স্পেণ্ড কৰিব পাৰে, বা প্ৰেমিক প্ৰেমিকাৰ ক্ষেত্ৰতো টাইম স্পেণ্ড কৰা হ'ব পাৰে।
কুম্ভ ৰাশিৰ কাৰণে এতিয়া আমি ক'বলৈ ওলাইছোঁ কুম্ভ ৰাশিৰ কাৰণে আজি পইচা পাতি ডিল বিশেষ ডাঙৰ নকৰিব সৰু সুৰা খুচুৰা কিবা কৰিব পাৰে কিন্তু ডাঙৰ একো কাম নকৰিব মহত্বপূৰ্ণ ডিচিশ্যনবিলাক আপোনালোকে বাণীৰ জৰিয়তে যিহেতু হ'ব গতিকে সেইবিলাক নকৰিব বাণীত সংযম ৰাখিব লাগিব বৈবাহিক ক্ষেত্ৰতো অকণমান সাৱধান হ'ব লাগিব এতিয়া আহিব মীন ৰাশিৰ কাৰণে আনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত কিবা এটা ভাবা চিন্তা কৰা ডিচিশ্যন লোৱা বা কিবা এটা আলোচনাত বহা তেনেকুৱা ধৰণৰ কামবিলাক আপোনালোকে কৰিব পাৰে নিজৰ কাৰণে আজি অকণমান টাইম উলিওৱাটো ভাল হ'ব আৰু নিজক বুজি লোৱাটো নিজৰ কাৰণে মানে টাইম স্পেণ্ড কৰাটো বা নিজৰ কাৰণে কিবা এটা ইনভেষ্ট কৰাটো নিজক ইনভেষ্ট কৰা মানে অকল পইচাই নহয় সময়ো আপুনি ইনভেষ্ট কৰিব পাৰে গতিকে এনেকুৱাবিলাক বস্তুত আজি গুৰুত্ব দিলে আপোনালোকৰ কাৰণে ভাল হ'ব এতিয়া আহকচোন আমি মহা উপায়টোৰ বিষয়ে আলোচনা কৰোঁ আজি দিনটোত বহুতে বেছিভাগ মানুহে সৰস্বতী পূজাটো আজিৰ দিনটোতে পালন কৰিব গতিকে বিশেষ একো নিয়ম কৰিবলগীয়া মই নিদিওঁ আপোনালোকে সৰস্বতী মাৰ আশীৰ্বাদ গ্ৰহণ কৰক অকল পঢ়া লিখাৰ ভালৰ কাৰণে নহয় কাৰণ চাওক কিছুমান কথা একদম মই ক্লিয়াৰ কাট কওঁ আপোনালোকে সৰস্বতী পূজাখন ভালকৈ দিলে বুলি যে আপোনালোকৰ ৰিজাল্ট ভাল হ'ব বা পৰীক্ষাত নম্বৰ ভাল আহিব তেনেকুৱা নহয় তেনেকুৱা ধৰণৰ কথা মই কেতিয়াও কাকো নকওঁ আৰু কেতিয়াও এনেকুৱা ধৰণৰ মই ইমান মানে তুলুঙা কথা কেতিয়াও নকওঁ কিন্তু কথা হৈছে কি যিসকলৰ অধ্যয়ন কৰিবলৈ মন আছে কিন্তু কিবা এটা বিশেষ অসুবিধাৰ কাৰণে অধ্যয়ন কৰিব পৰা নাই তেওঁলোকৰ বাধা নিবাৰণৰ কাৰণে কিছুমান ল'ৰা ছোৱালী আছে পঢ়াত খুব মানে গুৰুত্ব দিয়ে পঢ়ে খুব কিন্তু মনত নৰয় সেইসকলৰ কাৰণে খুব ভাল এইবিলাক পালন কৰাটো আৰু এনেকুৱা ধৰক মানুহ যি নেকি পঢ়া শুনা নহয় সৰস্বতী তত্ত্বটো জাগ্ৰত কৰিবলৈ বিচাৰিছে বা কিবা এটা বিদ্যা সিদ্ধি কৰিব বিচাৰিছে নিজৰ জীৱনত কিবা এটা এনেকুৱা বিদ্যা বিচাৰিবলৈ বা সাধিবলৈ বিচাৰিছে যিটো নেকি গোটেই জীৱনটো তেওঁলোকৰ সুগম কৰিব পাৰে আচলতে সৰস্বতীৰ মহত্বটো লক্ষ্মীতকৈ বহুত বেছি কাৰণ লক্ষ্মীৰ আগমনো কেতিয়া হয় যেতিয়া মানুহৰ জীৱনত অকণমান হ'লেও সৰস্বতীৰ আগমন হয় তেতিয়াহে লক্ষ্মীৰ আগমন হ'ব পাৰে আৰু নৰ্মেলি আমাৰ যিবিলাক পঢ়া লিখাবিলাক এই ধৰক কলেজ ইউনিভাৰ্চিটি স্কুল এই পঢ়া লিখাবিলাক আজিকালি চবৰে ওচৰতে আছে সকলোৰে ওচৰত যিটো সমান ৰূপে আছে সেইটো আচলতে সৰস্বতী তত্ত্ব নহয় কোনোবা এটা বিষয়ত কোনোবা এজন মানুহ এক্সপাৰ্ট হয় যিটো বিদ্যাৰ দ্বাৰা মানে যিটো বিদ্যা ধৰক চবৰ ওচৰতে নাই সেইটোহে আচলতে সৰস্বতী তত্ত্ব ফৰ এক্সাম্পল আপুনি কিবা এটা বিষয়ত এক্সপাৰ্ট সেই এক্সপাৰ্টটো দেখি পেলাই মানুহে আপোনাক সেইটোৰ কাৰণে গুৰুত্ব দিব ভেলু দিব মানি পে' কৰিব বা আপোনাৰ ওচৰলৈ আহিব বা আপোনাৰ সমাজত এটা স্থান দিব ঘৰখনত এটা স্থান দিব বা আপুনি অমুক 10জনে কৰিব নোৱাৰা কামটো আপুনি কৰিব পাৰে সেইটোহে আচল সৰস্বতী তত্ত্ব এই কথাটো কিন্তু বহুতে নাজানে মানুহে ভাবে যে পৰীক্ষাত পাছ কৰাটোৱে সেয়া সৰস্বতীক মানে সাধা হৈ গ'ল সেইটো নহয় আচলতে মই ভিডিঅ' এক্সট্ৰাকৈ বনাইছোঁ তথাপিতো আজি আপোনালোকক এইটো কথা অকণমান সকীয়াই দিলোঁ ধন্যবাদ